হে ৰাম ভকতি বিহীন জ্ঞান কৰ্ম ব্যৰ্থ কহিলু স্বৰূপে বেদান্তৰ অৰ্থ ইয়াতে কৈছে যে ভকতিবিহীন কৰ্মবোৰ ব্যৰ্থ মানে যদি আমি অন্য জীৱাবিলাকক অন্যায় কৰোঁ তেনেহ'লে তাত ভকতি হ'ব পাৰে নেকি বাৰু পৰম শ্ৰদ্ধাভাজন ভক্তিভাজন বাপ বাধৱ মাই মাতৃ সমস্ত আপোনাসৱে সকলোৱে চিন্তা কৰকচোন বাৰু যদি আমি আনক হিংসা কৰোঁ তাত কিবা ভকতি থাকিব পাৰে নেকি অন্য জীৱবোৰক যদি আমি হিংসা কৰোঁ তেনেহ'লে তাত কিবা ভকতি থাকিব পাৰে নেকি সেইটোকে কৈছে ইয়াত ব্যাসদেৱক দেৱঋষি নাৰদ মুনিয়ে ব্যাসদেৱক কৈছে যে তুমি হিংসা ধৰ্মহে প্ৰচাৰ কৰিলা যে কৃষ্ণৰ গুণানুকীৰ্তন আনৰ উপকাৰ হোৱা জীৱসকলৰ উপকাৰৰ অৰ্থে তুমি কোনো নকৰিলা আৰু সেই হেতুকে তোমাৰ মহাপাপ হৈছে ব্যাসদেৱক দেৱঋষি নাৰদ মুনিয়ে সেই কথাখিনি ক'লে তত্ত্বৰূপে যদি আমি চাওঁ তেনেহ'লে পৰম ব্ৰহ্ম কৃষ্ণ সমস্ত ভূততে পৰম ব্ৰহ্ম কৃষ্ণ থাকে সমস্ত ভূতকে বিষ্ণু বুদ্ধি কৰি আমাৰ নৰমনুষ্যসকলক মানিবলৈ কৈছে গতিকে সেই ভূত মানে জীৱসকলক অন্যায় কৰা যিটো প্ৰথা সেই প্ৰথাটো ব্যাসদেৱে আদৰ্শ হিচাপে দেখুৱাই দিলে আৰু তাৰ কাৰণেই নৰমনুষ্য একংশই সেইবোৰ অন্য যুগত যেতিয়া হোম যাগ যজ্ঞ বলি বিধানৰ যিটো যুগ আছিলে দাপৰ যুগ সত্যত এটা দাপৰ কলি গতিকে যিটো যুগত যিটো ধৰ্ম এতিয়া কলিৰ যুগত আমি এক কৃষ্ণবাদী হ'বৰ কাৰণে নৰমনুষ্যসকলে কৃষ্ণৰ গুণানুকীৰ্তন গাই আমি যে উদ্ধাৰ হ'ব পাৰিম সেই কথাখিনিকেই লিখিবলৈ মহামুনি দেৱঋষি নাৰদ মুনিয়ে ক'লে এতেকে আমি ব্যাসদেৱক যিটো উপদেশ দিছে আৰু সেই উপদেশটো আমি নৰমনুষ্যসকলে পালন কৰিব লাগিব হে ৰাম আবে অনাদৰি জ্ঞান কৰ্ম নিশেষ কেৱল দিওক ভকতিৰ উপদেশ এতেকে ব্যাসদেৱ তুমি যদি এই উগুল ধুগুল মন এই অশান্তি মন যদি শান্তি কৰিব বিচাৰা তোমাৰ যে এই ডাঙৰ বেমাৰ এই বেমাৰটো যে তুমি ভাল কৰিব বিচাৰিছা তেনেহ'লে য'ত হিংসা ধৰ্ম নাই হিংসা ধৰ্ম নোহোৱাকৈ এক কৃষ্ণবাদী পৰম ব্ৰহ্ম কৃষ্ণৰ গুণানুকীৰ্তনেৰে এখন শাস্ত্ৰ তুমি ৰচনা কৰিব লাগিব আৰু তেতিয়াহে তোমাৰ এই মনৰ যিটো লেতেৰা স্বভাৱ যিটো অশান্তি আৰু সেইটো গোটেই শান্তিময় হৈ যাব যেতিয়া পৃথিৱীৰ মৰ্ত্যলোকৰ নৰমনুষ্যই আকৌ ভগৱানৰ গুণানুকীৰ্তন কৰি জীৱসকলক মৰম কৰিব আদৰ কৰিব হিংসা ধৰ্ম পৰিহাৰ কৰিব তেতিয়াই তুমি শান্তি লাভ কৰিবা এই কথাখিনি ব্যাসদেৱক নাৰদ মুনিয়ে কৈছে হে ৰাম ভকতি কৰে সংসাৰৰ বন্ধ নাশ
ভকতিৰ প্ৰভাৱ শুনি উৰি ব্যাস বোলে হে ব্যাসদেৱ তুমি ভকতিৰ মহিমা শুনাচোন ভকতিয়ে কি কৰিব আৰু ব্যাসদেৱক কোৱাৰ লগে লগে আমাৰ গোটেই পৃথিৱীৰ নৰ মনুষ্যসকলকো এই কথাখিনি স্পষ্টভাৱে দেৱঋষি নাৰদ মুনিয়ে আমাক কৈছে গতিকে আমি ব্যাসদেৱক কোৱাৰ চলেৰে আমাক পৃথিৱীৰ মানুহ নামৰ জাতিটোক এই হিংসা ধৰ্মৰ পৰা আঁতৰত থাকিবৰ কাৰণে আমাকো উপদেশ দিছে আমি কেৱল মানি চলিলে শান্তি পাম শান্তি লাভ কৰিব পাৰিম আৰু যদি আমি নামানো তেনেহ'লে আমি কেতিয়াও শান্তি লাভ কৰিব নোৱাৰিম হে ৰাম স্বধৰ্ম কতে জীৱ জয় কৃষ্ণক সম্প্ৰতি তাত প্ৰেম পূৰ্ণ যেবে নভৈল ভকতি ভৈল ভ্ৰষ্ট যদি বা অল্পতে গৈল প্ৰাণ জানা নাহি তথাপি তাহাৰ কল্যাণ হে ৰাম ঊৰ্ধ বাহু কৰি হেৰা কৰো অংগীকাৰ অধম জাতিটো যদি জন্ম ভৈল তাৰ জ্ঞানীটো কৰ্মীটো কৰি তথাপি অধিক দেৱৰ বন্দনী সিটো ভকতি ৰসিক আৰু কৈছে জ্ঞান কৰ্ম আৰু ভকতি জ্ঞান মাৰ্গ কৰ্ম মাৰ্গ আৰু ভকতি মাৰ্গ এই তিনিওটাৰ ভিতৰত ভকতি মাৰ্গ হৈছে সবাতকৈ ওখ শ্ৰেষ্ঠ এতেকে আমি মানুহবিলাকে ভকতি মাৰ্গৰে পৰম ব্ৰহ্ম কৃষ্ণক সাক্ষাৎ কৰিবৰ কাৰণে সক্ষম হ'ম আৰু ইয়াৰে উদাহৰণটো যদি আমি ক'বলৈ যাওঁ জানিবলৈ যাওঁ তেনেহ'লে ভক্ত প্ৰহ্লাদে পৰম ব্ৰহ্ম কৃষ্ণক একান্ত মনেৰে ভকতি কৰিলে সেই হেতুকে তেওঁৰ পিতা হিৰণ্যকশিপুৱে যেতিয়া অত্যাচাৰ কৰে প্ৰহ্লাদক সেই অত্যাচাৰবিলাক কেতিয়াও প্ৰহ্লাদৰ গাত লগা নাছিলে আৰু প্ৰহ্লাদ সেইকাৰণে নামেই হৈছে প্ৰহ্লাদ প্ৰহ মানে প্ৰহাৰ কৰা মাৰি থকা মৰিয়াই থকা আহ্লাদ মানে আনন্দত থকা যি মানুহে কষ্ট পালেও আনন্দত থাকিব পাৰে যি মানুহে নিকাৰ ভুঞ্জিলেও আনন্দত থাকিব পাৰে সেইটোৱে হৈছে প্ৰহ্লাদ এতেকে আমি মনটো সদায় আনন্দত ৰাখিবলৈ হ'লে হিংসা ধৰ্মবোৰ আমি অতৰাবই লাগিব আৰু হিংসা ধৰ্ম পৰিহাৰ কৰিবই লাগিব আৰু সেই হেতুকে ব্যাসদেৱক নাৰদ মুনিয়ে কৈছে যে হিংসা ধৰ্ম যদি পৰিহাৰ কৰে লোকে লোকে মানে ভকতি কৰি পেলাই তেতিয়া তুমি ৰক্ষা পৰিবা লগতে
সেইসকলেও নৰমনুষ্যসকলেও ৰক্ষা পৰিব। এতেকে আহকচোন আমি সকলো নৰমনুষ্যই এই দেৱঋষি নাৰদ মুনিয়ে যিখিনি আমাক উপদেশ দিছে ব্যাসৰ জৰিয়তে, সেই উপদেশখিনি আমি মানি চলিবৰ কাৰণে চেষ্টা কৰোঁ। হে ৰাম হেন জানি মহা বুদ্ধিমন্ত যিতু জন ভকতিৰ অৰ্থে মাত্ৰ কৰোক যতন। আৰু কৈছে হেন জানি যিজন মনুষ্য, যিজন ব্যক্তি বুদ্ধিমন্ত, যাৰ বুদ্ধি আছে, আৰু সেই বুদ্ধি থকা মানুহে পৰম ব্ৰহ্ম কৃষ্ণক আৰাধনা কৰি, ধ্যান ধাৰণা কৰি, ভকতি কৰি এই যিটো কৰ্মৰ বন্ধন এইটো ছিগিব পাৰে। গতিকে কৰ্মৰ বন্ধনটো ছিঙিব পৰা শক্তিটো একমাত্ৰ আছে ভকতি শক্তি। এতেকে সেই ভকতিৰ যিটো শক্তি, এই শক্তিৰে আমি দেখিছোঁ যে মহাভাগৱতত যিসকল ভকত আছে, যিসকল বৈষ্ণৱ আছে, আৰু সেই ভকত বৈষ্ণৱসকলে ভকতি কৰি কৰ্মৰ যিবিলাক বন্ধন, কৰ্মৰ যিবিলাক নিকাৰ, সেইবিলাক সমস্তখিনি নাশ কৰিব পাৰিছে। এতেকে আমি নৰমনুষ্যয়ো এই উপদেশ ভাগি যদি মানিব চেষ্টা কৰোঁ, বা আমি যদি মানুহসকলে মানো, তেনেহ'লে নিশ্চয় কৰ্মবন্ধনৰ পৰা আমি মুক্ত হ'ব পাৰিম। তাকেই কৈছে এই ভাগৱত শাস্ত্ৰই। হে ৰাম কালে কৰ্ম মিলাই বেক বিষয়ৰ সুখ উপদেশী লোক হৌক কৃষ্ণক সন্মুখ। বৰ ডাঙৰ কথা এটা ক'লে যে আমি পৃথিৱীত নৰমনুষ্য এনেকুৱা এজন মানুহ নাই যে কোনেও আনক উপদেশ দি ভাল নাপায়। সকলো মানুহে আনক উপদেশ দি ভাল পায়। নিজক সমালোচনা কৰা আৰু নিজৰ ভুলবোৰ অঁতৰাই শুদ্ধ কৰা যিটো শক্তি, এই শক্তিটো সকলো মনুষ্যৰে নাই, আৰু সকলো মনুষ্যই এই শক্তিটো অৰ্জন কৰিবৰ কাৰণে চেষ্টা নকৰে। এতেকে আমি ইয়াতে ভাগৱতে এটা বাণী দিলে যে উপদেশী লোক হৌক কৃষ্ণ ক সন্মুখ। গতিকে যিসকলে আনক উপদেশ দিব, সেইসকলে সদায় পৰম ব্ৰহ্ম কৃষ্ণক ধ্যান ধাৰণা কৰিব লাগে, আৰু কৃষ্ণ পদে সেৱা যাতে হৃদিত সদায় থাকে, আৰু সেইজন ব্যক্তিৰ জৰিয়তে যাতে হিংসা ধৰ্ম কাহানিও নহয়, আৰু সেইজনেহে আনক উপদেশ দিব পাৰে। সেইটোকে কৈছে উপদেশী লোক হৌক আপুনি কৃষ্ণ সন্মুখ। গতিকে আমি নিজেই আনক উপদেশ দিয়াৰ আগত নিজৰ ভুলবোৰ অঁতৰাই শুদ্ধ কৰি, পৰিষ্কাৰ কৰি, মন শুদ্ধ কৰি, আৰু যিবোৰ হিংসা ধৰ্ম আছে সেইবোৰৰ পৰা আঁতৰত থাকি খাদ্য সংস্কাৰ হৈ আমি সূক্ষ্ম আহাৰ ভক্ষণ কৰি নিজক যিমানেই শুদ্ধ কৰিব পাৰিম, সিমানেই আমাৰ মন শুদ্ধ হ'ব, আৰু মন শুদ্ধ হ'লে আমাৰ কৃষ্ণৰ পৰম ব্ৰহ্ম কৃষ্ণৰ অভয় চৰণত ঠাই পাবৰ কাৰণে আমি সক্ষম হ'ম। এতেকে যিসকল ভকত বৈষ্ণৱ শাস্ত্ৰত ঠাই পাইছে, আৰু সেইসকল পৰম ব্ৰহ্মৰ কৃষ্ণৰ লগত বিলীন হৈ গৈছে। এতেকে আমি নৰমনুষ্যসকলেও
পৰম ব্ৰহ্ম কৃষ্ণৰ লগত বিলীন হ'বৰ কাৰণে চেষ্টা কৰিব লাগিব। একমাত্ৰ হিংসা ধৰ্ম পৰিহাৰ কৰি অহিংসা ধৰ্ম অৱলম্বন কৰিব লাগিব। সত্যমেৱ জয়তে, সত্যৰ সদায় জয়। ওম শান্তি 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 শান্তি। কৃষ্ণ।